হেল্ল' গাইজ, পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আৰু এইফালে দেখা পাইছা মোৰ আৰচিখন, আৰু এইফালে মানে মই ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াতে মানে মই লখৰাত ইয়াতেই ধুওঁ গাড়ীখন, কাৰণ বহুত ধুনীয়াকৈ চাফা কৰি দিয়ে। আৰু এইফালে আয়ুষ ভাই আহি পাইছে এপ্ৰিলা 457 লগত, আৰু পিছফালে আমাৰ কৃষু ভাই। তো আজি এইখনত এটা ভিডিঅ' বনাম। বৰ্তমান চাইন্স চিটি ফালে যাই আছোঁ। বৰ্তমান মোৰ বাইকতে তোমালোকে মট' ব্লগিং চোৱা। তো বাকী আৰু দিয়া হ'ব মানে আজি এপ্ৰিলাখনত চাওঁ। কিন্তু এপ্ৰিলাখনৰ পাৱাৰটো ইমান ধুনীয়া পাৱাৰ, আৰু ব্ৰেকটো স্পেচিয়েলি ব্ৰেকটো মোৰ বিৰাট ভাল লাগিছে এপ্ৰিলাখনৰ। কি ক'ম আৰু আজি একজষ্টটো লগোৱা আছে, ষ্টকডালেই লগোৱা আছে, ডিবি নাই জানাই তোমালোকে, আৰু সেইটো এক্সট্ৰাকৈ ক'ব নালাগে তোমালোকক, হয় নাই? কেমেৰাটো অফ আছিল, আয়ুষ ভাই মোক এনেকৈ দেখাই যায়, ডাউন দি থৈ যায়। আৰে ভাই যিমান যি নহওক টুইন চিলিণ্ডাৰ লৈও ইনিচিয়েলত তুমি পিছফালে থাকিব লাগিব। ইনিচিয়েল নহয়, আপ টু 150 তুমি পিছফালে থাকিব লাগিব। সেইটো মই ক'ম আৰু মানে যিমান দিন হওক RC 390 RC হওক ডিউক হওক 390 মানে RCখন জোঙা ন, এৰ'ডাইনেমিক্সটো ভাল, সেইটো কাৰণে মানে RC ওলায়। বাকী ইঞ্জিনটো ছেমেই, আৰু বাকী এইখন বাইকৰো ইমান ডিফাৰেঞ্চ নাই। টুইন চিলিণ্ডাৰ হয়, 43 পইণ্ট চামথিং কিবা BHP, সেইখিনিয়ে আৰু যিখিনি জানো, মানে ইমানো ডিফাৰেঞ্চ নাই। বঢ়িয়া বাইক এইখনো। আৰু সেইদিনা এটা বস্তু মন কৰিছোঁ, 150 পাৰ কৰি দিয়ে 4 নম্বৰ গিয়াৰত। মই পূৰা থ্ৰটল দিবই পৰা নাই, সেনেকুৱা মানে। এতিয়া হাইৱে ওলাও যায়, হাইৱেৰ পৰা মই এপ্ৰিল এখন চলাম, ডাইৰেক্ট তোমালোকক এতিয়া হাইৱেত লগ পাই আছোঁ, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব, হয় নাই? মোৰ মেইন কণ্টেণ্টটো আৰু এপ্ৰিল এখনহে। বাকী আমি চাইন্স চিটি যাই আছোঁ, ৰিল চিল বনাম, অকণমান ৰিল চিল শ্বুট কৰিম, কাৰণ কিমান একেটা হাইৱেতে ৰিল বনাম, হয় নাই? তো সেইটো কাৰণে চাই থাকা দেই তোমালোকে ভিডিঅ'টো। নাৰিকল ব্ৰেক আৰু সেইফালে মেইন মেচিনখন আজি যিখনত দিয়া হ'ব মানে। আয়ুষ তেৰা মুহ দিখাও। ভাল লাগিছে ন খাই? বহুত টেষ্টি ন? নালাগে আৰু খাবি? ধুনীয়াকৈ নাৰিকল চাৰিকল খাই ল'লোঁ। আৰু এই RCখনৰ লুকছটো চোৱা নাবে, আজি কিবা মোৰ বেছিয়ে মৰম লাগি আছে বাইকখন, কি ক'বা আৰু। তাৰপাছত এইখনত দিয়া হ'ব মানে এতিয়া। চোৱাচোন কি মজা বাইকখন। মই একবাৰ তোমালোকক লুকছটো দেখাই দিছোঁ দেই চলোৱাৰ আগতে। এইটো চোৱা, সন্মুখৰ পৰা লুকছটো চোৱা, কিবা এটা চাল পৰি আছে ন বাইকখনত। আৰু ইয়াৰ এইটো ইনষ্টাগ্ৰাম ID হয়, তোমালোকে ফ'ল' কৰিব পাৰা। ধুনীয়া কোৱালিটি থকা ৰিলছ বনাই। ভিউজ যাওক নাযাওক সেইটো পিছৰ কথা, কিন্তু তাৰ যিটো কোৱালিটি সি ধুনীয়া মেইনটেইন কৰে সেইটো। তাৰপাছত আৰু কি ক'ম আৰু, এইটো ক'লোৱে 43 পইণ্ট চামথিং BHP হয়, বেছি ডিফাৰেঞ্চ নাই। টুইন চিলিণ্ডাৰ মেচিন হয়, আৰু আণ্ডাৰবেলি এডজষ্ট আহে। আণ্ডাৰবেলি এডজষ্ট হ'লেও কিন্তু চাউণ্ডটো ঠিকে লাগে। আৰু এইখনত যদি ফুল ছিষ্টেম এডজষ্ট লগাই ন, পূৰা ডুকাটিৰ নিচিনা চাউণ্ড কৰে মানে। আৰু এই তেলদাৰি একদম খোলা নাই, পূৰা ষ্টক হৈ আছে বাইকখন, ধুনীয়াকৈ ৰাখিছে মানে। আৰু এপ্ৰিলা নহয়, এপ্ৰিলিয়া। আৰু চোৱা, আমাৰ গিয়াৰ থাকে আৰ্ম তলত, ইমান মানত থাকে। ইয়াৰ চোৱা ক'ত আছে গিয়াৰ, ইয়াতে আছে। আৰু এইডাল কমপ্লিটলি কুইক শ্বিফ্টাৰ, এইটো কুইক শ্বিফ্টাৰৰ চেঞ্চাৰ হয়। ধুনীয়া কুইক শ্বিফ্টাৰটো স্মুথ, আৰু যিটো মানে পিক আপটো আল্টিমেট পিক আপ, মানে কেতিয়া ইমান 150 পাৰ হৈ যায় মানে গমেই নাপায় মানে, এনেকুৱা ধুনীয়া পিক আপ। আৰু ব্ৰেকটোতো ক'বই নালাগে, সাংঘাতিক বঢ়িয়া ব্ৰেক, মানে কি ক'ম আৰু, সাংঘাতিক ব্ৰেক, মানে জাগাত ৰখাই দিয়ে। ব্ৰেক ভাইব্ৰেট ব্ৰেক হয়, ধুনীয়া কিন্তু দেই, মানে একদম কি ক'ম আৰু। আৰু ইয়াতে সিহঁতৰ নামটো আছে RS 457, চেক্সি বাইক বুলি কৈছোঁ মই, চেক্সি বাইক। আৰু মিটাৰ কনচলটো দেখাই আছোঁ ৰ'বা, চাবিডাল বৰ্তমান মোৰ লগত নাই, এইখিনি দেখাই লওঁ তোমালোকক। কি ধুনীয়া, এতিয়াহে গম পাবা এইখনৰ যিটো পিক আপ নহয়, একদম গুলি বুলি কৈছোঁ মই, বাইক গুলি। আহি গ'লোঁ, আৰু এইটো চোৱা মিটাৰ কনচল চোৱা, কি বঢ়িয়া চোৱা। কিমান আছে তোৰ? ৰেডত আছে। আৰু বহুত কিবা কিবি আছে ইয়াতে, ট্ৰেকশ্যন কণ্ট্ৰল আছে, কুইক শ্বিফ্টাৰ আছে, আৰু क्या है, লেপ মোড এই সব হা, লেপ মোড চোড আছে, এইবিলাক কিবা কিবি। ষ্টাৰ্ট হোৱা নাই ৰ'বা, গৈছোঁ। হ'ল দেখোন। তাইৰ লগত কিন্তু আজি ধুনীয়া মিলিছে দেই বাইকখন। तेरा बाइक में लॉन्च कंट्रोल है कि नहीं? लॉन्च कंट्रोल पता नहीं। बहुत स्मूथ गाइस, बाइकখন बहुत स्मूथ।
উঠি গ'ল এইখিনিতে মই কৈছিলোঁ ন 4th নম্বৰ গিয়াৰতে 150 গুচি যায় ভাই অ' পাগল মেচিন আৰু ব্ৰেকিং ইমান ভাল সেই 170ৰ পৰা লগে লগে শ্ল' হৈ গ'ল দেখিলা এইটোৱে আৰু মজা আৰু এইখন বাইকৰ মানে এইটোৱে মজা যিটো পিক আপ নহয় মা কচম গুলি বাইকখন গুলি পইচা চইচা থাকিলেতো লৈয়ে ল'লোঁ হয় ধুনীয়া বাইক বনাইছে দেই এপ্ৰিলে এখন ধুনীয়া বাইক বনাইছে হয় চাহাব 170 মা কচম আৰু অলপ গ'লে টপ স্পीडে उठी गल है 180 के बाद थोड़ा वो होता है स्लो होता है मतलब धीरे धीरे जाता है स्पीड में जाएगा लेकिन अभी पेट्रोल कम है ना गाइस एक्चुअली यार इकोत चलाई आছিলো বাইকখনে দেখা পাইছা ইকো লিখা আছে এটা ইকোৰ কাৰণে কি হৈছে বাইকখন মানে অলপ কমকে পিকআপ লয় ইকোখনত মানে 150 160 হেনুকা মানৰ পিছৰ পৰা বা 170 মানৰ পৰা স্লো হয় পিকআপ যেনেকুৱা ডিউক 390 কিখন 150 ৰ পৰা স্লো হৈ যায় BS6 কিখন এই হেনুকা হয় মানে तो स्पोर्ट्स चलवा ना स्पोर्ट्स चलाले हो तो आरू उठी गल है स्पोर्ट्स में होने से तो 180 चला जाता शायद इजी 180 तो इजी जाएगा फिर उसके बाद थोड़ा स्लो हो जाता है हाँ वो तो सब बाइक में ही होता है ऐसा भाई की कथा है इकोट इमान पावर पाइছো स्पोर्ट्सत मैं हेना चलाइছো और स्पोर्ट्सत माने इमान मैं এটা पावर डिफरेंस नापालो कारण मैं इमान चলাই नाथको तो इতিয়া मैं এনেকে फालिलो इতিয়া যদি मैं स्पोर्ट्सत लगाই दिउ তেতিয়া মই ডিফারেন্সটো গম পাম যে কিমান পাৱাৰ ডিফারেন্স আছে পুরা মানে ডিফারেন্সটো পুরা গম পাই যাম আৰু স্পোর্টসত থাকিলে বলে 180 ইজি উঠি যায় মানে কি কম আৰু ইজি 180 457 500 সিসিৰে ধৰা বাইকখন 500 সিসিৰ বাইক এখন হিচাপে কিন্তু বহুত পিকআপ আছে দেই বহুত পিকআপ আছে মোৰ আৰু এখন বাইক চলাব বিৰাট মন আছে সেইখন হল ডিউক 790 আৰু এখন হল নিনজা 500 খন আৰু এখন আছে 400 সিসিৰ যে ইনলাইন 4 ইঞ্জিন এই সেইখন একবাৰ চলাব মন আছে মানে বাকি 660 আছে কিন্তু মানে সেইবোৰত ইমানো ইচ্ছা নাই যিমান সেই কিখনত আছে মানে নিনজা 500 নিনজা তাৰছত 4RR নেকি সেইখন তাৰ পাছত আৰু এইখন কি কলো ডিউক 790 মা কসম ডিউক 790 কেনেকুৱা পিকআপ হবে ভাই আৰু এইটো মোৰ আচৰিত লাগিল ইকোতে ইমান পাৱাৰ স্পোর্টস মোডত দিলেতো আৰু কবই না লাগে মানে গাড়ী হাৱাত যাব মানে গাড়ী সাংঘাতিক পিকআপ ক্লাচ ধৰি কুইক শিফটাৰ আছে তো ক্লাচ ধৰি ভালে 2 নম্বৰ লগোৱাটো মানে ভুলে হ্যান্ডেল পাতল হৈ যায় এনেকে কপাই দিয়ে হ্যান্ডেলটো ই কবা পাৱাৰ গাইস পাৱাৰ এক্সজস্ট লগালে কিন্তু এখনত যি ধুনিয়া সাউন্ড দিয়ে নহয় পুৰা দুকাটিৰ নিচিনা সাউন্ড দিয়ে তো গাইস ফুয়েল ভৰাই ললো এখনতো আৰু এতিয়া ফুয়েলটো ভৰোৱাৰ লগে লগে স্পোর্টস মোড কৰি ললো এতিয়া আৰু টেনশন নাই মানে স্পোর্টসত পাৱাৰটো আৰু খতৰনাক পাৱাৰ মানে কি কম আৰু বাল খৰুৱা হৰণ নাই ইয়াৰ বেয়া ভাষাই ওলাই যায় মানে হৰণ দিবা নৰে ঐ ইফালে তো এতিয়া গৈ আছো সায়েন্স সিটি আৰু স্পোর্টস মোডটো লাগি আছে কিন্তু পিছফালে এতিয়া এই বহি ললে তো এই বহিলে মানে অলপ ভয় লাগে মোৰ আৰু এই হাল্লা কৰি দিয়েতো মোৰ মানে নিজৰে কনফিডেন্সটো নোহোৱা হৈ যায় তো চাও কি হয় কি নহয় অকণমান আগৰ পৰা অকণমান এটা দুটা পুল দিব পাৰিম চাগে কাৰণ সোনাপুৰৰ হেতু ৰাস্তাটো মানে বহুত ফ্ৰী থাকে সিধা অকণমান আছে স্ট্ৰেট অকণমান আছে তো এই স্ট্ৰেটখিনিত অকণমান পুল দিব চেষ্টা কৰিম মানে বাকি আৰু বাইকখনৰ কথা মই আৰু একো নকওঁ বহুত ৰিফাইন ইঞ্জিন হয় ধুনীয়া বাইক বনাইছে এপ্ৰিলিয়াই RS 457 ধুনীয়া বাইক কুইক শিফটাৰ আছে আৰু কিবা কিবি বহুত মোডছ আছে কিবা কিবি নাজানো মই ইমান এটা চোৱা নাই কিন্তু মই যিখিনি চলোৱাৰ এক্সপিৰিয়েঞ্চৰ হিচাপে মই কৈছোঁ কাৰণ আজিয়ে নহয় মই আগৰ পৰাই চলাই আছোঁ এইখন আয়ুষৰ এইখনেই চলাই আছোঁ কেইদিনমান চলাই মানে মই অকণমান মজাটো ল'লোঁ আৰু ক'ত কেনেকুৱা কিমান পাৱাৰ কোনটো নম্বৰত কিমান যায় অকণমান জানি ল'লোঁ তো তাৰপিছত আজি মই এতিয়া ধুনীয়াকৈ এটা ভিডিঅ' বনাইছোঁ মানে মই ৰাইড এক্সপিৰিয়েঞ্চটো তোমালোকক কৈ আছোঁ বাকী স্পেচিফিকেশ্যনছ ইমান কি আছে ময়ো ইমান ভালদৰে নাজানো সিয়ে নাজানে ইমান ভালদৰে তো সেইটোৱে কথা বাকী আৰু ফিউচাৰততো আছোঁ একেলগে আৰু ওচৰতে থাকোঁ টেনশ্যন নাই যেতিয়া ইচ্ছা যায় তেতিয়া এটা ধুনীয়া ৰিভিউ ভিডিঅ' বনাই দিম তোমালোকক যদি লাগে এটা পাৰফেক্ট ৰিভিউ ভিডিঅ' যে কি আছে কি মোডছ আছে তে মই তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম যদি লাগে কমেণ্ট কৰিবা আৰু যদি নালাগে কমেণ্ট নকৰিবা বাকী বাইকখন কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰিবা এইটো ক্ৰিছু আৰু আয়ুষ বালাক্লাভাখন ই কেনেকৈ পিন্ধি লৈছে এতিয়াহে ভালকৈ পিন্ধিছে মোৰ RC খনো চোৱা না কি ধুনীয়া ক্লিন লাগি আছে চোৱাচোন
আজি কিমান ধুনীয়াকৈ ধুই আনিছোঁ নহয় বাইকখন। হা নিজৰ বাইকখন এনেকৈ দেখা পাই মানে বিৰাট ভাল লাগে দেই। কসম কিছু আছে দেই এইখনতো। বা বহুত হালাব পাৰিয়ে। ব্ৰেকটোৰ কাৰণে মোৰ কনফিডেন্সটো আছে মানে। অ' বে কি টাৰ্ণিং এইটো। ব্ৰেক কিন্তু মানব লগা ব্ৰেক দেই। ভয় লাগিছে নেকি? ফাটিছে। মই এইখন বাইকত আৰু এটা বস্তু মন কৰিছোঁ, লাইক আমাৰ বেলেগ বাইকবিলাক ষ্টক এক্সজষ্টটো যেতিয়া তোমালোকে ৰখি থকা বাইকখন যেতিয়া RPM পকাই দিয়া, সাউন্ডটো লাহে লাহে বাঢ়ি 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 একদম পুৰা ধাত 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 এনেকুৱাকৈ মাৰিব ধৰে। এইখনততো বাৰু RPM নাই, নামাৰে সেনেকৈ, কিন্তু মানে এটা লিমিটেড চাউণ্ড, মানে ষ্টকৰো মানে সেনেকুৱা লেতেৰা চাউণ্ড নাই, মানে এটা লিমিটত খতম হৈ যায় চাউণ্ডটো। সেইটো বস্তু মানে বিৰাট ভাল লাগিছে। আৰু পুলিচ আছিল কাৰণে মোৰ মুখৰ হেৰিটো অলপ বন্ধ হৈ গৈছিল, ইহঁতক নধৰিলেই হ'ল বাৰু, যি নহওক। তো সেইটো বস্তু মোৰ বিৰাট ভাল লাগিছে, মানে এটা লিমিটত যায় সি নিজে ঠাণ্ডা হৈ যায় বাইকখন, মানে সেইখিনিয়ে আৰু হাল্লা কৰিব, তাতকৈ বেছি আৰু হাল্লা নকৰে। সেইটো বস্তু এটা ভাল লাগিছে। বাকী এতিয়া আমি এইফালে যাব লাগিব সোণাপুৰৰ কাৰণে, ছায়েন্স চিটিৰ কাৰণে। তো ইহঁতৰ কাৰণে এইখিনিতে ৰখাটোৱে ভাল হ'ব, নহ'লে ইহঁতে চিনি নাপাব। বাইকৰ কথাকে কিমান ক'ম আৰু, অলপ এই ভিউবিলাকো চোৱা, কি ধুনীয়া ভিউ। এইবিলাক চোৱা। বাকী আৰু আচল ভিউবিলাক, আচল মজাবিলাকতো আপাৰতহে পাম যায়, হয় নাই? কিয় বা মোৰ আপাৰখন ইমান ভাল লাগে, আপাৰ 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 কৰি আছোঁ সেইদিনাৰ পৰা, লাষ্ট ব্লগৰ পৰাই মই আপাৰ আপাৰ হাল্লা কৰি আছোঁ। বাৰু যি নহওক, যাম বুলি কৈছোঁ যেতিয়া যাবই লাগিব, উপায়টো নাই। এইটো আৰু এটা অলপমান বোম পিক আপ, বোম পিক আপ। তো আমি ছায়েন্স চিটি পালোৱে আৰু আহি। আৰু ঐ ৱাৰিচাখনো এইখিনিতে আছিল ন কোনোবাখিনিত? সেইফালে ৱাৰিচাখন থাকি গ'ল, ৰেচ ট্ৰেকটো। আৰু এইফালে অকণমান আগত যায় এতিয়া এনেকৈ ছায়েন্স চিটিৰ ফালে সোমাই যাম আমি। কি পিক আপ ভাই, কি পিক আপ। মানে মোৰ এইখন বাইক চলাই ইমান ভাল লাগিছে নহয়। ইনলাইন 4ৰ পিছত যদি কিবা বাইক চলাই ভাল লাগিছে, এইখন চলাই ভাল লাগিছে, কসমছে কৈছোঁ। বিৰাট টুইন চিলিণ্ডাৰত এইখন বেষ্ট বুলি ক'লোঁ দেই মই, বঢ়িয়া লাগিছে মানে চলাই। চব বাইকৰে বেলেগ বেলেগ মজা আৰু কি ক'বা। বহুত বহুত দিনৰ মূৰত আহিছোঁ গাইজ ইফালে, বহুত দিনৰ মূৰত, মানে কি ক'ম আৰু। ভাল লাগিছে জেগাটো, আজিকালি অলপ বেলেগ বেলেগ লাগিছে, একে আৰু। ইয়াতে ৰখিম এতিয়া, ইয়াতে ধুনীয়াকৈ ক্লিপ শ্লিপ ল'ম, ৰিল চিল বনাম। আৰু বাকী তোমালোকক একবাৰ লাষ্ট টাইম বাইকৰ লুকছটো দেখাই দি আছোঁ, ৰ'বা নামা। একবাৰতো মল্লু হৈ গেলা ইয়াক দিয়াৰ পিছত টাৰ্ণিঙত ABS নাই পাহৰি গৈছি, লিন লৈছি, লিন লৈ উঠি গেলা মাৰছি, ব্ৰেক দুটা চুচৰি গেলো নহয়, এনেকৈ চুচৰি যাই গেলা। মই তহঁতক কৈছোঁ ABS নাই মোৰখনত, সি নাজানে না। আৰু RC টায়াৰ প্ৰেচাৰটো বহুত মেটাৰ কৰে বে। ইয়াৰখন কিন্তু বঢ়িয়া হালি আছে, বঢ়িয়া। আৰু এইখন লাইট ৱেইট বে, সেইটো কাৰণে।
এইটো চোৱা তোমালোকে লুকটো চোৱা একবাৰ DRL কেইটা যেতিয়া জ্বলি থাকে বাইকখনৰ চোৱাচোন কি চাল এটা পৰে ন চালিয়া লুকছ এটা পৰে মানে তো এইটোৱে আছিল কেনেকুৱা লাগিল তোমালোকৰ কমেণ্ট কৰি জনাবা বাইকখন কেনেকুৱা লাগিল তাৰপিছত ৰগৰটো কেনেকুৱা লাগিল ৰগৰ নহয় দিয়াচোন বাছ মই একবাৰ জাষ্ট স্পীড টেষ্ট কৰিছোঁ কিমান যায় কিমান টাইম লাগে যাওঁতে কিন্তু মই বহুত ফাষ্ট ফিল কৰিছোঁ মানে বহুত মানে ৰিয়েলি ফাষ্ট কি ক'ম আৰু সেইটোৱে আৰু বাকী আৰু কি ক'ম আৰু ধুনীয়া বাইক তো এতিয়া আমি এটা ধুনীয়াকৈ ৰিল চিল বনাওঁ আৰু বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো আৰু ষ্টেণ্ডডাল চোৱা নাই ষ্টেণ্ডডাল চোৱাচোন কিমান লাম্বা ষ্টেণ্ড বাকী তেতিয়াতো মই এইটো কৈছোঁ এইটো কুইক শিফটাৰৰ হয় বাকী ইফালে এইবিলাক নাজানো ঐ ইছকা সাৰ্ভিচিং কষ্ট কিतना आता है 3500 এনেকুৱা আৰু একে সেম আৰু ইমানো হাই মেইনটেনেন্স নহয় আৰু ये एडजस्टेबल है क्या আচ্ছা ये भी एडजस्टेबल है আছে আৰু কিবা কিবি তো ভালকে চাই মেলি জানি লৈ আৰু এটা ভালকে পাৰফেক্ট ভিডিঅ' এটা আনিম তোমালোকৰ কাৰণে তোমালোকক যদি লাগে তো আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি আছোঁ নেক্সট ডাইৰেক্ট আপাৰ আছামৰ ব্লগত লগ পাম তাৰ মাজত আৰু একো ব্লগছ নাহে তো আশা কৰোঁ আপাৰ আছামৰ চিৰিজটোত তোমালোকে পুৰা মৰম চৰম দিবা হয় নাই তো বাই বাই দেই বাই বাই